নমস্কাৰ মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আগবাঢ়ি আহিছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে ঢোল শিকিবলৈ আমি প্ৰথমতে কি শিকিব লাগে। ঢোলটো শিকিবলৈ আমি প্ৰথমতে জানিব লাগিব যে ঢোলত কি কি শব্দ উচ্চাৰণ হয়। আমাৰ যেনেকৈ মানুহে কথা কয়, আমাৰ ঢোলেও কথা কয়, কিন্তু ঢোলে কি কি কথা কয়, যে ঢোলৰ মূল শব্দনো কি কি আছে, আনুষংগিক শব্দ কি কি আছে, আৰু ঢোলত কি কি বাজিব পাৰে, সেয়া গোটেইখিনি আমি প্ৰথমতে জানিব লাগিব। এতিয়া ঢোলৰ মূল শব্দ কি কি বুলি যদি আমি কওঁ, বহু লোকে আকৌ কয় যে শব্দ 4টা, কিছুমানে ক'ব শব্দ 3টা, কিন্তু বহুত চালি জাৰি চোৱাৰ পিছত মই ক'ম যে ঢোলৰ শব্দ 5টা। মোক গুৰুদেৱৰ ঢোলৰ শব্দ 5টা বুলিয়ে শিকাইছিলে। কি কি শব্দ? কোবনি ফালে 2টা শব্দ আছে, এটা হৈছে ঘিন, এটা হৈছে খিত। এতিয়া ঘিনটো কেনেকৈ বজায়? মাৰিডালে যেতিয়া আমি কোবনিখনত জোৰছে কোবাই দিওঁ, এইটো ঘিন বুলি কয়। ঘিন ঘিন। এতিয়া মাৰিডালে যদি হেঁচি ধৰোঁ, তেতিয়াহ'লে সেইটো খিত। এইটো খিত। ঘিন আৰু খিত। কোবনি ফালে সেই 2টাই শব্দ বাজে। তাৰপিছত তালি ফালে যিকেইটা শব্দ বাজিব সেইকেইটা হৈছে ডাও, ধিন আৰু ডেছ। এতিয়া কিছুমান মানুহক যেতিয়া সুধোঁ যে ঢোলৰ মূল শব্দ কেইটা, তেওঁলোকে 4টা বুলি কয়, ঘিন, খিত, ডাও, ডেছ। কিন্তু ধিন শব্দটো থাকি যায় তেওঁলোকৰ। ধিন শব্দটো বহুত প্ৰয়োজন আছে আমাৰ। ধিন শব্দটো নহ'লে আমাৰ ঢোল নাবাজিবই। 5টা শব্দ, মুখ্য শব্দ আছে, ঘিন, খিত, তাৰপিছতে এইফালে হাতখন মেলি যদি আমি বজাওঁ, এইডোখৰত উঠাই দিব লাগিব, হাতখন ধৰি ৰাখিলে নহ'ব। উঠাই দিলে এয়া ডাও বাজিলে, এয়া ডাও ডাও। তাৰপিছত আহিব ডেছ। ডেছটো আকৌ এই ডাও নিচিনাকৈ হাতখন আঙুলিকেইটা মেলি কিন্তু ইয়াত হেঁচি দিব লাগিব, এইটো ডেছ। কিছুমানে তাক বুলিও কয়। কিছুমান এতিয়া চেও কিছুমানত এই শব্দবিলাকৰ উচ্চাৰণটো আমি সলনিও কৰি কেতিয়াবা কওঁ, যাতে চেওটো উচ্চাৰণ কৰিবলৈ, চেওটো যাতে গাবলৈ আমাৰ সুবিধা হওক। এতিয়া এইটো ডেছ বা তাক। আৰু এটা শব্দ আছে ধিন। আঙুলিকেইটা আমি জপাই লৈ এইডোখৰত নহয়, অকণমান ভিতৰলৈ আঘাত কৰিব লাগে আৰু হাতখন উঠাই দিব লাগিব। ধিন। কিছুমানে আকৌ ধুম বুলিও কয়। ধুম বা ধিন। ডাও, ডেছ আৰু ধিন, এই 3টা শব্দ তালি ফালে বাজে। এতিয়া মুখ্য শব্দ বুলিলে আমি কি গম পালো? ঘিন, খিত, ডাও, ধিন, ডেছ। ঘিন, খিত, ডাও, ধিন, ডেছ, এই 5টাই মুখ্য শব্দ। কিন্তু তাৰ উপৰিও আৰু 2টা শব্দ আছে, যিকেইটা আমি আনুষংগিক শব্দ বুলিও আমি ক'ব পাৰোঁ বা উপশব্দ বুলিও ক'ব পাৰোঁ। সেয়া হৈছে টি আৰু টো, বা টি লো, বা টি তিন বুলিও কয় কিছুমানে। এতিয়া সেইকেইটা কি হয়? এই 3টা আঙুলিৰে যদি আমি ওপৰফালে এনেকৈ বজাওঁ, সেইটো টি। তাৰপিছতে এই তৰ্জনী আঙুলিৰে যেতিয়া আমি আঘাত কৰোঁ, আৰু ধৰি ৰাখিব নোৱাৰোঁ, আমি ধৰি ৰাখিলে নহ'ব, এৰি দিব লাগিব। এৰি দিলে সেইটো টো বা লো, বা কিছুমানে তিন বুলিও কয়। এইটো টি লো, টি লো, টি লো। আমাৰ ঢোল বজাবলৈ, যিকোনো চেও এটা বজাবলৈ মুখ্য 5টা শব্দই লাগে। কিন্তু সেই চেওটো যাতে আমি আৰু শুৱলাকৈ বজাব পাৰোঁ, ৰগৰ অলংকাৰ ভৰাই মেলি যাতে শুৱলা কৰিব পাৰোঁ, তেতিয়া তাৰ কাৰণে আমাক এই টি আৰু লোটো দৰকাৰ পৰে। টি লো। আৰু এতিয়া কিছুমান ইউটিউব ভিডিঅ'ত মই দেখিবলৈ পাইছোঁ, অলংকাৰ বুলি কয়। তেওঁলোকে শিকাইছে যে ঘিন, খিত, ডাও এইখিনি অলংকাৰ, কিন্তু অলংকাৰ নহয় সেইখিনি। এতিয়া অলংকাৰ শব্দটোৰ আচল অৰ্থটো কি? এতিয়া মাইকী মানুহে যে কাণফুলি পিন্ধে, এইফালে চেইন পিন্ধে, সেইবিলাক কিয় পিন্ধে? ধুনীয়া দেখিবলৈ পিন্ধে, নহয় জানো? সেই ধুনীয়া দেখিবলৈ পিন্ধা বস্তুখিনিকে অলংকাৰ বুলি কয়। আমাৰ ঢোলটো আমি যেতিয়া বজাওঁ, সেই বজোৱা চেওখিনি যাতে শুৱলা হওক, ধুনীয়া হওক, তাৰ কাৰণে আমি যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ, সেয়াকে অলংকাৰ বুলি কয়। এতিয়া মই এটা সাধাৰণ উদাহৰণ এটা দিছোঁ। আমি বিহুত যিকেইটা চেও বজাওঁ, বিহুত গান এটা যেতিয়া গাই থাকোঁ, তেতিয়া আমি বজাওঁ খিত খিত টি খিত ডাও, খিত খিত টি খিত ডাও, খিত টি খিত ডাও, খিত খিত টি খিত ডাও। কিন্তু
বৰ এটা ভাল লগা নাই, বৰ খৰা খৰা লাগিছে। তেতিয়া আমি কি কৰোঁ, খিট খিটি খিট ডাও বজোৱাৰ পিছত আমি এনেকৈ আঙুলিটো ইয়াত লগাই আনো। চাব দেই, মূল শব্দটো হৈছে খিট খিটি খিট ডাও, কিন্তু সেই ডাও পিছত এটা যে আমি লগাই আনিলো টি নহয়, কিন্তু সেইটো টি নহয়, টিটো একদম ধুনীয়াকৈ বজাব লাগিব টি, কিন্তু সেইটো টি নহয়, এনেই আমি লগাইহে আনিছো হাতখন, সেয়াকে কয় অলংকাৰ। সেই শব্দটো একো উচ্চাৰণ আমি মুখত নকৰোঁ, বোলটো যেতিয়া আমি মুখেৰে ক'ম তেতিয়া আমি সেই শব্দটো নকওঁ, সেই শব্দটো অলংকাৰতহে পৰিব। সেইবিলাক হৈছে অলংকাৰ। তেন্তে অৱশেষত আমি কি গম পালোঁ যে ঢোলৰ মুখ্য বোল 5টা, ধিন, ডাও, খিট, ধিন, ডেছ। ধিন আৰু খিটটো আমাৰ কোবনিত পৰিব, ডাও, ধিন, ডেছ আমাৰ তালিত পৰিব। তাৰ উপৰিও 2টা শব্দ আছে যিকেইটা আনুষংগিক শব্দ বুলিও আমি কওঁ, সেইকেইটা হৈছে টি আৰু টৌ। আৰু অলংকাৰ নহয় সেইকেইটা, অলংকাৰ শব্দটো আমি মুখেৰে উচ্চাৰণ নকৰোঁ, বা বোলটো আমি যেতিয়া বুজাওঁ তেতিয়া আমি মুখেৰে অলংকাৰখিনি নকওঁ, সেই অলংকাৰটো আমি লগাইহে যাওঁ ঢোলত, যাতে আমাৰ চেৱবোৰ শুৱলা হওক শুনিবলৈ।